পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিচ কৰিব পৰা নাই নহয়। জয় হিন্দ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰতিটো ডিফেন্সৰ খবৰ প্ৰথম পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো বজাই ৰাখিব। তেতিয়া তোমালোকে মোৰ চেনেলত আগতে নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা ডিফেন্সৰ। তো বন্ধুসকল, থাম্বনেইলখন দেখা পাইছে, গমে পাইছে কিহৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। তো দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। আজি অলপ বহুত দুখৰ ভিডিঅ' হ'বলৈ গৈ আছে আৰু যিমান লাখ লাখ কেণ্ডিডেট আছে সকলোৰে মনবোৰ ভাঙি গৈছে আজিৰ দিনটোত। তো তোমালোকে ভিডিঅ'টো চোৱা। মই ভিডিঅ' কিহৰ ওপৰত আজি বনাইছোঁ থাম্বনেইলখন দেখা পাই ভগৱানে মানে তোমালোকে ক্লিক কৰিছা, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা, তেতিয়া তোমালোকে বুজি পাবা। অৱশেষত দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বনাবা আজি একদম বহুতেই মানে মনটো বেয়া লাগি আছে। চ' উপায় নাই, কি কৰিম। ভিডিঅ'টো যিহেতু বনাওঁ মই ইউটিউব চেনেলত, চ' দিবলৈ যিহেতু মন নাই, হ'লেও মই দিবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি এটা মনটো বেয়া। কিহৰ কাৰণে বেয়া তোমালোকে অলৰেডি আজিৰ দিনটোত গম পাই আছা, সকলো ইউটিউব চেনেলত গম পাই আছা, যিকেইটা মানে অনলি ডিফেন্সৰ চাকৰি মানে খবৰ দি থাকে। চ' সেইকেইটা ইউটিউবাৰত অলৰেডি তোমালোকে গম পাইছা। চ' কিহৰ কাৰণে মনটো বেয়া, বহুত বেছি এটা বেয়া লাগি আছে। এইটো উপায়টোও নাই, কাৰণ ভিডিঅ'টো বনাব লাগিব, কাৰণ মই তোমালোকৰ যিকেইটা মোৰ ছাবস্ক্ৰাইবাৰ আছে তো সেইকেইটাক মই খবৰ দিয়াটো মোৰ কৰ্তব্য। তো উপায় নাই, ইমান দিনে অপেক্ষা কৰিলোঁ, 9 মাহ এতিয়া অপেক্ষা কৰিছিলোঁ, মানে কৰিলোঁ আৰু 9 মাহ এতিয়া অপেক্ষা কৰাৰ ফলত আজি এটা ৰিজাল্ট পালোঁ। তো এডমিকাৰ্ডৰ বিষয়ে তো ইণ্টাৰভিউ কেতিয়া হ'ব, বহুত বেছি এটা মনটো বেয়া লাগি গ'ল। তো ইমান দিনে অপেক্ষা কৰি আছিলে যে জুলাই মাহত ইণ্টাৰভিউ হ'ব বুলি CM ছাৰে প্ৰত্যেকটো মিটিঙতে ভাষণ দি আছিলে। অৱশেষত আজি ৰিজাল্ট এটা আহিলে কি, আজি মানে কি মানে বহুত ইউটিউবাৰে মানে ভিডিঅ'টো আপলোড কৰি আছে। চ' আপলোড কৰি থকাৰ ফলত ভিডিঅ'টো ময়ো বনালোঁ। তো যিহেতু মনটো বহুত বেছি এটা বেয়া লাগি আছে, যিহেতু মই এজন কেণ্ডিডেট, তোমালোকৰ কেণ্ডিডেট। তো CM ছাৰে চব মঙলদৈ গৈছিলে। চ' বিষ্ণু ৰাভা দিৱসত কিবা মানে মিটিং আছিলে, চ' তাৰ ফলত গৈছিলে। চ' তাত কেণ্ডিডেটবোৰে সুধিছিলে যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো আমাৰ এটাই ৰিপ্লাই আহিলে যে ইণ্টাৰভিউ তোমালোকৰ জুলাই মাহত নহ'ব, তোমালোকে প্ৰেক্টিচ কৰা নাই বা তোমালোকে প্ৰেক্টিচ কৰিব মানে ফিল্ড পোৱা নাই। তো তাৰ কাৰণে ইণ্টাৰভিউ জুলাই মাহত নহ'ব। জুলাই মাহত তোমালোকৰ ডেট দিয়া হ'ব, আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়ালৈকে হ'ব। এইটো ডাইৰেক্ট যি কোৱা নাই আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়ালৈকে তোমালোকৰ হ'ব, কিন্তু এটাই ৰিপ্লাই পাইছোঁ যে তোমালোকৰ জুলাই মাহত ইণ্টাৰভিউটো নহ'ব। বহুত লাখ লাখ কেণ্ডিডেটৰ মন ভাঙি গৈছে। যিকেইটা ল'ৰা নতুন উঠি অহা প্ৰজন্মৰ ল'ৰা বহুতেই মানে ৰানিং পূৰা টপাৰ কৰি আছে। আজি আমাৰ দৰে কেণ্ডিডেট, দুখীয়া ঘৰৰ ল'ৰা কেণ্ডিডেটবোৰে আমি ৰখি আছিলোঁ, অপেক্ষা কৰি আছিলোঁ, হাজিৰা কামলা নকৰি হেনেও আমি কেৱল প্ৰেক্টিচ কৰি আছিলোঁ জোৰদাৰলি। কেৱল ইণ্টাৰভিউটো জুলাই মাহত যিহেতু হ'ব, তোমালোকৰ বেছি দিন নাই, 15 দিন আছিলে জুলাই মাহ আহিব। তো তাৰ ফলত ইণ্টাৰভিউটো আহিব বুলি বহুতে আশা কৰি আছিলে। অসমত যিমান লাখ লাখ কেণ্ডিডেট আছে সকলো কেণ্ডিডেটৰ মন ভাঙি গৈছে আজিৰ ভিডিঅ'টোৰ কাৰণে। তো উপায় নাই, তো কি কৰিম। যিহেতু ডাঙৰৰ কথা, CM ছাৰৰ কথা, যিহেতু মুখ্যমন্ত্ৰী এজন হয়, তেখেতৰ মতে চলিব চব কাম, উঠা বহা আমি তেখেতৰ মতে কৰিব লাগিব। আমি আশাবাদী যে এডমিট কাৰ্ড আহিব অতি সোনকালে। তোমালোকে নিৰাশা নহ'বা, তোমালোকে প্ৰেক্টিচ কৰি আছা, প্ৰেক্টিচ কৰি থাকিবা আৰু প্ৰেক্টিচ তোমালোকে কেতিয়াও এৰি নিদিবা। আৰু তোমালোকে যদি ইণ্টাৰভিউ নহ'ব বুলি তোমালোকে যদি প্ৰেক্টিচটো এৰি দিয়ে, তোমালোকে কিন্তু পাছত পস্তাবা। ঘপককৈ তোমালোকৰ এডমিট কাৰ্ড দি দিব পাৰে, একো গেৰাণ্টি নাই, যিহেতু ইলেকশ্যন আছে। আৰু তোমালোকৰ যিহেতু এতিয়ালৈকে ফৰেষ্টাৰৰ AFPF যিটো কামাণ্ডো হয়, কামাণ্ডোৰ মানে এতিয়ালৈকে POP খতম হোৱা নাই। POPত তোমালোকৰ জুলাই মাহৰ ফাৰ্ষ্ট উইকত মানে কি POP হোৱাৰ এটা চান্স আছে। চ' মই জানামতে যিহেতু মোৰ এজন ফ্ৰেণ্ডে মানে কি চাকৰি পাইছে, আমাৰ গাঁৱৰে হয়, তেখেতক মই ফোন কৰিছিলোঁ, তেখেতক সুধিছিলোঁ এতিয়া তোমালোকৰ আছে। যিহেতু তেখেতৰ মানে কি একদম ট্ৰেইনিং খতম হৈও মোটামুটি বহুত ট্ৰেইনিং কৰিছে। তাৰ ফলত এতিয়ালৈকে POP হোৱা নাই, পষ্টপন কৰিছে। 15 তাৰিখে আছিল যিহেতু তোমালোকৰ POP, তাৰপিছত আকৌ তোমালোকৰ পষ্টপন কৰিছে। যিহেতু তোমালোকৰ জুলাই মাহৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ হ'ব, POP হ'ব, তাতে ভাল ৰিজাল্ট এটা পাম বুলি আশা ৰাখিলে। যিহেতু জুলাই মাহত হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছে যে খবৰ এটা পাম বুলি। আমি আশাবাদী, আমি আশা কৰিবই লাগিব। যিহেতু আমি কেণ্ডিডেট হয়, আমি দুখীয়া ঘৰৰ ল'ৰা, কাম কাজটো কৰিব খাব লাগিব। এতিয়া তোমালোকক মই এটা সৰু সুৰা এটা কথা কওঁ বন্ধু বান্ধৱীসকল, তোমালোকে অনলি ৰানিঙত ফকাই দিলেও নহ'ব। তোমালোকৰ ঘৰখন কেনেকৈ চলিব, মা দেউতা কেনেকৈ তোমালোকে খুৱাবা। যিহেতু তোমালোকৰ ওপৰত জমিদাৰ এটা আছে, তোমালোকে কষ্ট কৰিব লাগিব, এইপিনে ৰানিঙতো টাইম দিব লাগিব। তোমালোকে হাজিৰা কামত যি কৰা নহওক, দোকান দিলেও দোকান দিয়া, যে তোমালোকে ৰানিং এটা টাইম কৰি থাকা। তোমালোকে ৰানিংটো এৰি নিদিবা কোৱা নাই মই, তোমালোকক এটা টাইম প্ৰেক্টিচ কৰি থাকা, মন ভাঙি নিদিবা ইণ্টাৰভিউ নহ'ব বুলি। হ'বই, যিহেতু তোমালোকৰ 22 চনত ইণ্টাৰভিউ হৈছিলে, কিন্তু 23 চনত নহ'ল, 24 চনত এতিয়া লাষ্ট পৰ্যায় আহি পাইছে, এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই। কিন্তু অসম পুলিচৰ ইণ্টাৰভিউ হয়তো চাগে তোমালোকৰ জুলাইৰ লাষ্ট উইকত তোমালোকৰ এডমিট কাৰ্ড হোৱা চান্স আছে, আৰু তোমালোকৰ আগষ্টত চাগে ফাৰ্ষ্ট উইকত ইণ্টাৰভিউ পতাৰ এটা চান্স আছে। যিহেতু তোমালোকৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে এটা কথা কৈছে, এতিয়া বানপানী, মই গম পাইছিলোঁ আগতে, তোমালোকক কৈছিলোঁ যে জুলাই মাহত বানপানী হ'বই। বানপানীৰ ফলত তোমালোকৰ ইণ্টাৰভিউ পাতিব নোৱাৰিব।
তো মই কোৱা কথাটো ৰাইট হ'লে, কাৰণ যিহেতু মই এজন কেণ্ডিডেট, তোমালোকৰ কেণ্ডিডেট, মই কোৱা কথাখিনি তোমালোকৰ নিশ্চয় সফল হৈয়ে আছে। কাৰণ বহুত আশাবাদী আছিলোঁ, মই বহুত মানে কষ্ট কৰি আছিলোঁ, 2 টাইম ৰানিং প্ৰেক্টিছ কৰি আছিলোঁ, দিন হাজিৰা নকৰি এনেকৈ ৰানিঙত ফ'কাছ দি আছিলোঁ ইণ্টাৰভিউটো অতি সোনকালে হ'ব বুলি। কিন্তু উপায়টো নাই, একো নাই, তোমালোকে কষ্ট কৰি আছা, কষ্ট কৰি যোৱা, একো নাই, তোমালোকে ধৈৰ্য ধৰা, নিশ্চয় তোমালোকৰ এডমিট কাৰ্ড আহিব। মোৰ বিশ্বাস আছে অতি সোনকালে তোমালোকৰ এডমিট কাৰ্ড আহিবই, তোমালোকে ভাল ৰিজাল্ট পাবাই। আৰু তোমালোকে কেৱল প্ৰেক্টিছ কৰা, ধৈৰ্য ধৰা, তোমালোকে কাম কৰিব লগা আছে, যদি তোমালোকে কাম কৰিবা, তোমালোকে এক টাইম ৰানিং কৰি থাকিবা, তোমালোকৰ একো ক্ষতি নহয়। কাৰণ বহুত ইণ্টাৰভিউ আহিব লগা আছে, SSC আছে, তাৰপিছত তোমালোকৰ আৰ্মি আছে, অগ্নিবীৰত তোমালোকৰ ৰানিং হ'ব, ফিজিকেল টেষ্ট যিহেতু তোমালোকৰ হ'ব। এতিয়া তোমালোকৰ ৰিটেন টেষ্টৰ ৰিজাল্ট দিছে অলৰেডি, তোমালোকৰ ৰিটেন যেনে কোৱালিফাই হৈছে, ভালদৰে ৰানিং প্ৰেক্টিছ কৰা, অতি সোনকালে তোমালোকৰ অগ্নিবীৰত তোমালোকৰ এডমিট কাৰ্ড আহিব। ৰানিঙৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰা, অন্য অসম পুলিচৰ মাথা মাৰি থাকিলেও নহ'ব। যিহেতু বহুত আশাবাদী পোৱা নাই, বহুত টাইম বহুত কি ভাল ৰানিং আহিছিলে, বহুত কেণ্ডিডেট, লাখ কেণ্ডিডেটৰ ভাল ৰানিং আহিছিলে, আকৌ মনবোৰ ভাঙি গ'ল। যিহেতু 9 মাহ আমি ৰানিং প্ৰেক্টিছ কৰিলোঁ, বহুত ধুনীয়া ৰানিং আহিছিলে, কিন্তু আমি বৰষুণ দিলেও বোকাৰ মাজতে দৌৰি আছোঁ, কিন্তু ভাল টাইমিং এটা আহিছিলে। যিকেইটা ল'ৰা টাইমিং অহা নাই, যিকেইটা ল'ৰা কিবা কৰি সোমাইছে, সেইকেইজন ল'ৰাৰ কাৰণে ভাল হৈছে, আমাৰ কাৰণে অকণমান বেয়া হৈছে, একো নাই। সকলোৱে চাকৰি পোৱাটো ময়ো বিচাৰোঁ, কাৰণ আমাৰ কাৰণে অনলি ইণ্টাৰভিউটো পাতিলে নহ'ব। যিকেইটা ল'ৰা দুখীয়া ঘৰৰ ল'ৰা, সেইকেইটা ল'ৰা হয়তো টাইম পোৱা নাই বা সিহঁতৰ টাইমিং অহা নাই, একো নাই, সকলোৱে একেলগে প্ৰেক্টিছ কৰি থাকা, নিশ্চয় তোমালোকে ভাল দিন হ'ব। তোমালোকে কেৱল এই প্ৰেক্টিছটো এৰি নিদিবা, আৰু যাৰ টাইম অহা নাই ভালকৈ প্ৰেক্টিছ জোৰদাৰলি কৰা। আমি প্ৰেক্টিছ কৰি আছোঁ আৰু কৰি থাকিম, আমি এৰি নিদিওঁ কেতিয়াও, তোমালোকক এৰি নিদিবা। এইটো আছিল সৰু সুৰা ভিডিঅ', তোমালোকক মই নিজে জনালোঁ, আৰু যিমান পৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, খবৰ দিবা যে তোমালোকে ৰানিংটো এৰি নিদিবা। আৰু CM ছাৰেনো কি কৈছে তোমালোকে নিজে চাই লোৱাচোন বাৰু, কিনো ক'ম, মনটো বহুত বেছি বেয়া, যিহেতু ৰানিং প্ৰেক্টিছ কৰি আছিলোঁ জোৰদাৰলি। তোমালোকে নিজে চাই লোৱা, মই ভিডিঅ'টো লগাই দিছোঁ তোমালোকক। গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম। আৰক্ষীত নতুন নিযুক্তি কেতিয়া? প্ৰশ্ন যুৱকৰ। পুলিচৰ জুলাইত বাবা নহ'ব।